নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকে চাই আছে চাহি টেকনলজি ইউটিউব চেনেল প্ৰতিদিনৰ দৰে আজি বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ তে ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণভাৱে চাব আৰু চেনেলটোত যদি নতুনকৈ আহিছে তেনে চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰিব আৰু সাইডত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনালোকে সকলোতকৈ সোনকালে পায় তে আহকচোন আজি এই ভিডিঅ'টো আৰম্ভ বহুত এটা ডাঙৰ আৰু বহুত এটা ব্ৰেকিং নিউজ মুকলি হৈ আহিছে কিয়নো ইয়াত কৈছে যে আগতে মোক চৰকাৰ গঠন কৰিব দিয়ক এইবাৰ ট্ৰেক্টৰ নাঙল নহয় বিজেপিহে চৰকাৰ গঠন কৰা হ'ব এই কথা কটাক্ষ কৰিছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু লগতে কৈছে যে দেওবাৰে ওদালগুৰি জিলাত তিনিখনকৈ নিৰ্বাচনী সভাত ভাগ লৈ দলীয় প্ৰাৰ্থীৰ প্ৰচাৰ চলায় ৰোটাৰ মৰা প্ৰধানস্থিত অনুষ্ঠিত 37 নং ধৰণশ্ৰী সমষ্টিৰ দলীয় প্ৰাৰ্থী দাৰাশ্বৰী বড়োৰ এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে মন্ত্ৰীগৰাকীয়ে আৰু লগতে ইয়াত কোৱা হৈছে যে বিজেপিৰ ভোট দিলে হিংসা বাঢ়িব বুলি কোৱা ওপৰত মন্তব্য প্ৰকাশ কৰে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নৰেন্দ্ৰ মোদীৰ চৰকাৰ আগতে মোক চৰকাৰ গঠন কৰিব দিয়ক এবাৰ ট্ৰেক্টৰ নাঙল নহ'ব বিজেপি চৰকাৰহে গঠন হ'ব ইপিনে হাগ্ৰামে হিমন্তক নিৰামিষভোজী মানুহ হিচাপে কটাক্ষ কৰাক বুলি প্ৰত্যুত্তৰ দি কয় যে আমিষভোজীৰ পেট কমাব লাগিব ওলোটা কটাক্ষ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰু ইয়াত কৈছে যে ওদালগুৰি কেইবাটাও পৰিসৰীয় সমষ্টিৰ হিমন্ত বিশ্ব শৰ্মাই মাৰাথান নিৰ্বাচনী লগতে কৈছে BTC দখলৰ যুঁজখনৰ প্ৰতি সভাতে আক্ৰমণৰ লক্ষ্য কৰি লৈছে মিত্ৰদল BPFৰ সভাপতি হাগ্ৰামা মহিলাৰীক ব্ৰেকিং নিউজ মুকলি হৈ আহিছে কিয়নো ইয়াত কৈছে যে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সমষ্টি তিতাবৰৰ কংগ্ৰেছৰ পৰৱৰ্তী প্ৰাৰ্থী হ'ব গৌৰৱ গগৈৰ পত্নী এলিজাবেথে এতিয়া সকলোৰে মনত প্ৰশ্ন উদয় হৈ আছিল কিয়নো তিতাবৰৰ সমষ্টি এতিয়া কাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যুৰ পিছতে তিতাবৰৰ সমষ্টিৰ কোনে নিৰ্বাচন খেলিব তাক লৈ চৰ্চা চলিছিল নাম উচ্চাৰিত হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী তিতাবৰ সদস্য প্ৰয়াত বিধায়িকা তৰুণ গগৈৰ বোৱাৰী তথা কলিয়াবৰ সাংসদ গৌৰৱ গগৈৰ পত্নী আৰু লগতে ইয়াত কোৱা হৈছে যে প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা এলিজাবেথ গগৈক প্ৰাৰ্থিত্ব দিয়াৰ ক্ষেত্ৰত এক প্ৰকাৰে সেউজ সংকেত দেখিবলৈ পোৱা গৈছে তিতাবৰ তৰুণ গগৈৰ উত্তৰ কৰি গৌৰৱ গগৈৰ পত্নী এলিজাবেথে হ'ব পাৰে নেকি বুলি চৰ্চা চলি থকাৰ মাজতে তিতাবৰ কংগ্ৰেছৰ নেতৃত্ব এই ক্ষেত্ৰত সন্মতি দিছে অৱশ্যে একাংশ নেতৃত্ব প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ পত্নী ডলি গগৈৰ টিকট লাভ কৰিলেও সমৰ্থন জনাব বুলিও সদৰি কৰিছে বহুত এটা ডাঙৰ আৰু বহুত এটা ব্ৰেকিং নিউজ মুকলি হৈ আহিছে সমূহ অসমবাসী ৰাইজৰ বাবে কিয়নো ইয়াত কৈছে যে অসমত মন গ'লেই বিয়া হ'ব নোৱাৰিব এমাহ পূৰ্বে দৰা আৰু কইনাৰ জমা দিব লাগিব নিজৰ ধৰ্ম উপাৰ্জন আৰু ঠিকনাৰ সবিশেষ তে বহুতে ভয়ংকৰ খবৰ এটা মুকলি হৈছে কিয়নো এতিয়াৰ পৰা বিয়া হোৱাৰ এমাহৰ পূৰ্বে দৰা আৰু কইনাই তেওঁলোকৰ উপাৰ্জন ধৰ্ম আদি বহুতো তেওঁলোকৰ নথিপত্ৰ চৰকাৰৰ হাতত জমা দিব লাগিব আৰু তাৰ পিছতহে বিয়া পাতিব পাৰিব আৰু লগতে ইয়াত কোৱা হৈছে যে অসমত বিয়া হ'লে দৰা কইনাৰ নিজ বিয়াৰ এমাহ পূৰ্বেই নথিপত্ৰ জমা দিব লাগিব ধৰ্ম আৰু উপাৰ্জনৰ বিষয়ে বিভিন্ন ৰাজ্যত লাভ জিহাদৰ বিৰুদ্ধে আইন প্ৰণয়ন কৰাৰ সময়তে অসমত এই ক্ষেত্ৰত বিয়াৰ ক্ষেত্ৰত নতুন আইনৰ প্ৰণয়ন কৰিব চিন্তা চৰ্চা আগবাঢ়িছে ৰাজ্য চৰকাৰে উত্তৰ প্ৰদেশ অথবা মধ্যপ্ৰদেশৰ দৰেই নহয় এই আইন পৃথক হ'ব বুলিও সদৰি কৰে অসমৰ চৰকাৰ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কন্যাসকলৰ সুৰক্ষাৰ বাবে এই আইন পোষকতা কৰা বুলি মন্ত্ৰীগৰাকীয়ে সদৰি কৰিছে আৰু লগতে মন্ত্ৰী ডক্টৰ শৰ্মাই কোৱা মতে অসমৰ আইনখন লাভ জেহাদৰ দৰে ইয়াৰ দ্বাৰা সকলো ধাৰ্মিক সামৰি লোৱা হ'ব আৰু যুৱতীসকলক স্বাৱলম্বী কৰাৰ লগতে উচ্চ স্বচ্ছতা অনাৰ এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে কেৱল ধৰ্মকে নহয় উপাৰ্জনক সাঙুৰি লোৱা হ'ব এই আইনে সম্পূৰ্ণ পৰিচয় ঠিকনা আৰু শিক্ষা ইত্যাদি আৰু লগতে কোৱা হৈছে যে উল্লেখযোগ্য যে এই আইনখনৰ ক্ষেত্ৰত কেৱল কন্যা বা দৰাই নহয় উভয়ে নিজৰ উপাৰ্জন ঠিকনা সবিশেষ জমা দিব লাগিব যদি কোনো ক্ষেত্ৰত মিঠাচাৰ আশ্ৰয় লোৱা হয় তেতিয়া আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সদৰি বহুত এটা ডাঙৰ আৰু বহুত এটা ব্ৰেকিং নিউজ মুকলি হৈছে সমূহ অসমবাসী ৰাইজৰ বাবে কিয়নো ইয়াত কোৱা হৈছে যে ডিচেম্বৰত কেইদিন বন্ধ থাকিব বেংক চাওক আৰু সেইমতে সম্পূৰ্ণ কৰক জৰুৰী কাম বহুতেই ভয়ংকৰ খবৰ কিয়নো ডিচেম্বৰ মাহত 11 পৰা 13 দিনৰ ভিতৰত বন্ধ থাকিব বেংকসমূহ সেয়ে আপুনি আপোনাৰ জৰুৰী কামসমূহ এতিয়া সম্পূৰ্ণ কৰি লওক আৰু লগতে ইয়াত কোৱা হৈছে যে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া RBI ডিচেম্বৰ মাহত বেংকৰ কাম কাজ বন্ধ থাকিবলৈ দিনৰ প্ৰকাশ কৰা হৈছে চলিত বৰ্ষৰ অন্তিমটো মাহত মুঠ 11 দিন বেংক বন্ধ থাকিব বুলি ঘোষণা কৰিছে RBI আৰু লগতে ইয়াত কোৱা হৈছে যে আনহাতে ৰাজভেদে বেংকৰ বন্ধসমূহ সলনি হ'ব পাৰে কিয়নো সকলো বেংক প্ৰতিষ্ঠান সকলো উৎসৱৰ পালন ডিচেম্বৰৰ খ্ৰীষ্টমাছৰ বাহিৰে আন বহুতো ৰাজ্যভেদে আঞ্চলিকৰ বন্ধৰ দিন আছে আৰু ইয়াত কৈছে যে ডিচেম্বৰ দ্বিতীয় শনিবাৰ আৰু চতুৰ্থ শনিবাৰে বেংকৰ নিয়মীয়া বন্ধৰ দিন হিচাপে থাকিব সেইদৰে 12 ডিচেম্বৰ দ্বিতীয় শনিবাৰ আৰু 26 ডিচেম্বৰ চতুৰ্থ শনিবাৰ হিচাপে বন্ধ থাকিব ইয়াত কোৱা হৈছে যে RBI ডিচেম্বৰ মাহত যি 11 পৰা 13 দিন পৰ্যন্ত বেংকসমূহ বন্ধ থাকিব তাৰ সকলো তালিকা ইয়াত প্ৰকাশ কৰিছে ইয়াত প্ৰথমতে কৈছে যে 1 ডিচেম্বৰ হায়দৰাবাদত বৃহৎ হায়দৰাবাদ মহানগৰপালিকাৰ সাধাৰণ নিৰ্বাচনৰ বাবে বন্ধ থাকিব আৰু 3 ডিচেম্বৰ পানাজী বাংগালোৰ কনকদাস আৰু জয়ন্তী চেণ্ট ফাৰ্নিছ জেভিয়াৰ দিৱস হিচাপে বন্ধ থাকিব আৰু 12 ডিচেম্বৰ শ্বিলঙত পাকটাটাগান আৰু নেংমিজা চাংমা হিচাপে বন্ধ থাকিব 17 ডিচেম্বৰ গেংটকত লুচুং নামচুং হিচাপে বন্ধ থাকিব আৰু 18 ডিচেম্বৰ গেংটক শ্বিলং ইউচু থামৰ মৃত্যু তিথি লুংচুং নামচু হিচাপে বন্ধ থাকিব 18 ডিচেম্বৰত
লগতে কৈছে যে 19 ডিচেম্বৰ পাঞ্জিত গোৱা চুক্তি হিচাপে দিৱস হিচাপে বন্ধ থাকিব 24 ডিচেম্বৰত খ্ৰীষ্টমাছ হিচাপে বন্ধ থাকিব সকলোতে 25 ডিচেম্বৰত খ্ৰীষ্টমাছ হিচাপে বন্ধ থাকিব আৰু 26 ডিচেম্বৰত উৎসৱ হিচাপে বন্ধ থাকিব 26 ডিচেম্বৰ খ্ৰীষ্টমাছৰ উৎসৱ হিচাপে বন্ধ থাকিব 30 ডিচেম্বৰ শ্বিলঙৰ ইউকিং নাংখ হিচাপে বন্ধ থাকিব সকলো বেংক 31 ডিচেম্বৰ নৱবৰ্ষৰ উদযাপন হিচাপে বন্ধ থাকিব সকলো বেংকসমূহ ইয়াৰ পাছতে বহুতো এটা ডাঙৰ আৰু বহুতো এটা ব্ৰেকিং নিউজ মুকলি হৈছে কিয়নো আজি 1 ডিচেম্বৰ অৰ্থাৎ আজিৰ পৰা আনলক 7ৰ নতুন নীতি নিৰ্দেশনা জাৰি কৰিছে কেন্দ্ৰীয় চৰকাৰে সকলো ৰাজ্যলৈ লগতে ইয়াত কৈছে যে আজিৰ পৰা কাৰ্যকৰী হ'ল কৰোনাৰ নতুন নীতি নিৰ্দেশনা ঘৰৰ পৰা ওলোৱা সময়ত সাৱধান হওক আপুনি আৰু লগতে ইয়াত কৈছে যে কৰোনা সংক্ৰমণৰ দেশৰ কিছু স্থানত পুনৰবাৰ আৰম্ভ হৈছে পিছতে চৰকাৰে গ্ৰহণ কৰিছে বিভিন্ন পদক্ষেপ 1 ডিচেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ কিছু নীতি নিৰ্দেশনা পুনৰবাৰ কাৰ্যকৰী কৰা হৈছে 31 ডিচেম্বৰলৈকে বাহাল থাকিব এই নতুন নীতি নিৰ্দেশনা এই নতুন নীতি নিৰ্দেশনা অনুসৰি কণ্টেইনমেণ্ট জোনত কঠোৰ হ'ব নিয়ম লগতে 65 বছৰ ঊৰ্ধ্বৰ আৰু 10 বছৰ তলৰ শিশুক ঘৰতে থকা নিৰ্দেশ জাৰি কৰিছে কেন্দ্ৰই লগতে কৈছে যে ৰাজ্য চৰকাৰে ৰাজহুৱা পৰিবহণ বিমান ক্ষেত্ৰত কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব পাৰিব লাগিব মাস্ক পৰিধান আৰু সামাজিক দূৰত্ব এতিয়াও মানি চলিব লাগিব ইফালে মাস্ক পৰিধান নকৰিলে ভৰিব লাগিব বৃহৎ পৰিমাণৰ জৰিমনা লগতে চৰকাৰে ঘোষণা কৰিছে যে বজাৰ ৰাজহুৱা পৰিবহণ সামাজিক দূৰত্ব মানি চলাটো এতিয়াও বাধ্যতামূলক ৰাজহুৱা স্থানত থু খেকাৰ পেলোৱাটো নিষেধাজ্ঞা সান্ধ্য আইনৰ অথবা স্থানীয় বন্ধৰ ক্ষেত্ৰতো ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব স্থানীয় প্ৰশাসনে অৱশ্যে কণ্টেইনমেণ্ট জোনত বাহিৰত কোনো সিদ্ধান্ত গ্ৰহণ কৰাৰ বা সময়ত প্ৰশাসনে সেই সময় আলোচনা কৰিব লাগিব আৰু লগতে ইয়াত কৈছে যি স্থানত কোভিড আক্ৰান্ত লোকৰ সংখ্যা 10%ৰ অধিক থাকে তেনে স্থানত কাৰ্যালয় কিমান লোক যাব তাৰ ক্ষেত্ৰত কাৰ্যালয় সময়সীমা বা কিমান লোক উপস্থিত থাকিব পাৰিব সেয়া প্ৰশাসনে নিৰ্ধাৰণ কৰি দিব লাগে বহুত এটা ডাঙৰ আৰু বহুত এটা ব্ৰেকিং নিউজ মুকলি হৈ আহিছে কিয়নো ইয়াত কৈছে যে 15 ডিচেম্বৰৰ পৰা চূড়ান্ত বৰ্ষৰ শিক্ষাৰ্থীসকলৰ বাবে হোষ্টেলসমূহ খুলি দিয়া হ'ব এই কথা প্ৰত্যক্ষ কৰিছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু লগতে ইয়াত কৈছে যে শেহতীয়াকৈ ৰাজ্যত কোভিড-19 পৰিৱেশ ফালে যদি চাওঁ তেন্তে আমি যথেষ্ট সন্তোষজনক অৱস্থাত আছোঁ অৱশ্যে এইটো বিশ্বাসযোগ্য বিষয় নহয় আজি জনতা ভৱনত এক সংবাদমেল সম্বোধন কৰি মন্তব্য কৰে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই সংবাদমেলতে মন্ত্ৰীগৰাকীয়ে কয় কোভিড-19 বৰ্তমান পৰিৱেশ প্ৰতি লক্ষ্য ৰাখি অহা 15 ডিচেম্বৰৰ পৰা চূড়ান্ত পৰীক্ষাৰ বৰ্ষৰ শিক্ষাৰ্থীসকলৰ বাবে হোষ্টেলসমূহ খুলি দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ লগতে তেওঁ কৈছে যে সেই অনুসৰি মহাবিদ্যালয় ক্ষেত্ৰতো চূড়ান্ত বৰ্ষৰ শিক্ষাৰ্থীসকলৰ পলিটেকনিক ইঞ্জিনিয়াৰিঙৰ চূড়ান্ত বৰ্ষৰ শিক্ষাৰ্থীসকলৰ 15 ডিচেম্বৰৰ পৰা নিজ হোষ্টেললৈ উভতি আহিব পাৰিব বুলি মন্তব্য কৰে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লগতে কৈছে যে মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় হোষ্টেলতো চাফ চিকুণ কৰিবলৈ শীঘ্ৰেই মন্ত্ৰীগৰাকী অধ্যক্ষসকলক নিৰ্দেশ দিয়াৰ কথাও ইতিমধ্যে উল্লেখ কৰে বহুতে এটা ডাঙৰ আৰু বহুতে এটা ব্ৰেকিং নিউজ মুকলি হৈ আহিছে কিয়নো ইয়াত কৈছে যে বেংকৰ সৈতে ই-কমাৰ্চ কোম্পানীসমূহৰ অবৈধ চুক্তি বিত্তমন্ত্ৰীলৈ বিস্ফোৰক পত্ৰ ক্ষুদ্ৰ ব্যৱসায়ীসকল আৰু লগতে কৈছে যে এমাজন ফ্লিপকাৰ্টৰ দৰে বিদেশী মালিকীদান আৰু ই-কমাৰ্চ কোম্পানীসমূহৰ সৈতে গোপনে বুজাবুজি কৰি দেশৰ ক্ষুদ্ৰ তথা দোকানীসমূহৰ সৈতে পক্ষপাতিত্ব কৰিছে দেশৰ বেংকসমূহে এই ক্ষেত্ৰত RBI আচৰণবিধি লংঘন কৰাৰ অভিযোগ এই অভিযোগেৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণলৈ চিঠি প্ৰেৰণ কৰে কনফেডাৰেশ্যনৰ অল ইণ্ডিয়া ট্ৰেডাৰ্ছৰ তেওঁলোকৰ আবেদন বিত্তমন্ত্ৰী যেন তৎপৰতাৰ বিষয়টো পৰীক্ষা কৰি সেই সন্দৰ্ভত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে আৰু লগতে ইয়াত কোৱা হৈছে যে দেশৰ প্ৰায় 7 কোটি ক্ষুদ্ৰ ব্যৱসায়ী প্ৰতিনিধিত্বকাৰী সংস্থা CAITৰ অভিযোগ এমাজন আৰু ৱালমাৰ্ট মালিকাধীন ফ্লিপকাৰ্টৰ তথ্য অনুসৰি এই অন্য ই-কমাৰ্চ কোম্পানীসমূহৰ সৈতে গোপনে চুক্তি কৰিছে দেশৰ বহুকেইটা বেংকে এই পক্ষপাতিত্বৰ বলি হৈছে দেশৰ ক্ষুদ্ৰ ব্যৱসায়ী তথা সাধাৰণ মানুহ এই ক্ষেত্ৰত বেংকসমূহে এই ক্ষেত্ৰত সকলো ছাইটৰ ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰতো আকৰ্ষণীয় কেছবেক ইনষ্টেণ্ট ডিছকাউণ্ট আৰু একাধিক অফাৰ দিয়ে এই ফলত কেৱল সংশ্লিষ্ট কমাৰ্চ কোম্পানীসমূহ ক্ৰেতাসকলৰ সংখ্যাই বঢ়াই নহয় দেশৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ ব্যৱসায় হ্ৰাস কৰিছে আৰু ইয়াত কোৱা হৈছে যে এই সন্দৰ্ভত CAIT নেশ্যনেল ছিকিউৰিটিৰ জেনেৰেল প্ৰবীণ খাণ্ডেলৱালে জনাই বেংক তথা ই-কমাৰ্চ কোম্পানীসমূহৰ বুজাবুজিৰ পৰা বিভিন্ন দিশৰ পৰা অবৈধ তথা বেআইনী ভাৰতীয় সংবিধানৰ ৰাইট আৰু অৱ ট্ৰেড সংঘন কৰিয়ে লগতে কয় যে কৰ্পোৰেশ্যন আৰু এক্ট 2002 উলংঘন কৰে ইয়াত এই কমাৰ্চ কোম্পানীৰ পৰা ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ মাজত পক্ষপাতিত্ব কৰা হৈছে লগতে তেওঁলোকে কৈছে যে SBI এক্সিছ তথা ICICI বেংকৰ দৰে দেশৰ বৃহৎ বেংকসমূহৰ ই-কমাৰ্চ ছাইটসমূহৰ মাজত একাধিক অফাৰ বিতৰণ কৰা হয় এই কিন্তু দেশৰ ক্ষুদ্ৰ ব্যৱসায়ী দোকানী আৰু ব্যৱসায়ী অনলাইন পে'মেণ্ট সেই ধৰণে সুবিধা নিদিয়ে তেওঁলোকে বঞ্চিত কৰা হয় তেওঁলোকক এই স্বেচ্ছাচাৰিত কেনেকৈ কৰিছে সেয়া স্পষ্টকৈ জনা নাযায় লগতে চিন্তাৰ বিষয়ে হ'ল RBI কোনো বিশেষজ্ঞই বিষয়টোক পৰ্যবেক্ষণ কোনো দায়িত্ব আৰু লগতে চিন্তাৰ বিষয় হ'ল RBI কোনো বিশেষজ্ঞই এই বিষয়টোক এই পৰ্যন্ত কোনো গুৰুত্ব